নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই আলোচনা কৰিম যে বৰ্তমান সময়ত কৰিব পৰা খেতিৰ বিধান লৈ আলোচনা কৰিবলৈ গৈ আছোঁ আৰু খেতিবিলাক বা খেতিটো যে আপোনালোকে কৰিব, এই খেতিটোত দিব লগা দানা, দিব লগা ঔষধ, তাৰ বিষয়ে মই আলোচনা কৰিম। কিন্তু এটা কথাই মই আপোনালোকক কওঁ, আপোনালোকে খেতি কৰক। আপোনালোকক যিমান মই সঁহাৰি হেল্প গাইড কৰিব লাগে মই কৰি যাম। মোৰ আজিও ডেলিভাৰী আছে আপাৰ আছামলৈ। আজি সঞ্জীৱ গগৈ দাদালৈ মই এই বিধানখিনি পঠিয়াই আছোঁ। তো দাদা, আপুনি যদি মোৰ ভিডিঅ'টো চাইছে, মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোৰ ডেলিভাৰী আছে যোৰহাটলৈ। যিজন দাদাই ল'ব, দাদাৰ নামটো কৈ দিছোঁ, সঞ্জীৱ গগৈ। মই এতিয়া কাৰ্টুনত পেক কৰিম। এটা কথা হ'ল, কোনটো ছিজনত আমি কোনটো খেতি কৰিব লাগে। বৰ্তমান ছিজনত কৰিব পৰা কোনবিলাক চব্জি আছে। এতিয়া বৰ্তমান যিবিলাক আমি চব্জি কৰি আছোঁ, এইবিলাক চব্জি কিন্তু শীতকালীনত পৰি যাব। আৰু আমি বৰ্ষাকালত কৰা চব্জিবিলাক যেতিয়া আমি শীতকালত কৰিম, তেতিয়া চাব আমাৰ খেতিত তাৰমানে চব্জিৰ যিটো প্ৰডাকশ্যন বা উৎপাদন একেবাৰে কমি যাব বা নোহোৱাই হ'ব। সেইকাৰণে মই কওঁ যে যিটো গৰম সময়ত কৰিব পৰা চব্জি, সেইটো আমি গৰম সময়তে গুটি দিব লাগে। আৰু আমি যিটো ঠাণ্ডা সময়ত কৰা খেতি, আমি সেই ঠাণ্ডাৰ সময়তে আমি গুটি ৰুব লাগে। বৰ্তমান ধৰক শীতকালীন চব্জিৰ ভিতৰত পৰিছে প্ৰথমতে ফুলকবি, বন্ধাকবি, গাজৰ, মূলা লক্ষ্য কৰিব। আৰু মই মৌখিক আকাৰে আপোনালোকক কৈছোঁ, মই কেইটামান ইয়াত দেখুৱাই দিম। তাৰ লগতে আছে ভেন্দি, তিয়ঁহ, বিন কিন্তু আপোনালোকে দুই ধৰণৰ পাব, এটা চাঙত দিয়া আৰু এটা হ'ল মাটিত লগোৱা। তাৰ লগতে আপোনালোকে পাব জলকীয়া, তাৰ লগতে পটল, আৰু আছে লগতে দাংবডি। মই যে আজি পঠিয়াই আছোঁ, এইটো হ'ল বন্ধন। তো ছেপ্টেম্বৰ অক্টোবৰ মাহত যদি আপোনালোকে ইচ্ছা কৰিছে যে দাংবডি খেতি কৰিম, তেনেহ'লে এনেকুৱা হাইব্ৰিড চিডৰ দাংবডি আপোনালোকে খেতিত বীজ দিব। এই দাংবডিৰ পেকেট মই ইয়াত 6টা দি দিছোঁ। লগতে অক্ষয় চিড শ্ৰীভেনী এইটোত দিছোঁ মই 2 পেকেট। এইটো হাইব্ৰিড হয়। এইটো বিন যিজনে এবাৰ কৰিছে, সি বাৰে বাৰে কৰিবৰ কাৰণে, শ্ৰাৱণী বিনটো যিজনে কৰিছে বাৰে বাৰে কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু যদি আপোনালোকে এইটো সময়ত তিয়ঁহ খেতি কৰিব বিচাৰিছে, হাইব্ৰিড F1 VNR চিডৰ ক্ৰিছ তিয়ঁহৰ গুটি আপোনালোকে যদি এইটো সময়ত আপোনালোকে লগাব বিচাৰিছে, এইটো তিয়ঁহ লগাব, আপোনালোকে যথেষ্ট ফলন পাব। বৰ্তমান কিন্তু উৰহি VNR CM3 আমি লগাইছোঁ। এতিয়া ধৰক আহিন কাতি মাহত আমি বিকিব পাৰিম। শীতকালীন চব্জি আছে, এয়া চাওক বিন, এইটো মাটিত দিব পৰা, আৰু এটা আছে চাঙত দিব পৰা, অচুকা, আয়ুকা, এনেকুৱা ধৰণৰ আছে। ইফালে তিয়ঁহৰ গুটি 6টা আছে। লগতে এই খেতিবিলাক যে আপোনালোকে গুটি দিব, খেতিবিলাকত গুটি গজালি মেলিলে, চাং গৈ পালে, গছত ফলন কম হয়। যেতিয়া ফলন কমি যাব, গছৰ আগ কম ওলাব, যিবিলাক আগত ফলন বেছি হয়, একেবাৰে ক্ষীণ আগবিলাক ওলাবৰ কাৰণে এই দানাটো আপোনালোকে খেতিত
দি দিবচোন ষ্টপ লেজাৰ 95। এই দানাটো খেতিৰ ফলনৰ বাবে এনেকুৱা ভাল, ফল আৰু জোৱাৰৰ কাৰণে বহুত ভাল কৰে। ফুলবিলাক সৰি নপৰিব আৰু গছত ফলন 3 গুণ বৃদ্ধি পাব। এতিয়া কথা হ'ল কি, মই যে আপোনালোকক এইবিলাক দেখুৱাই দিলোঁ, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ বীজ, এনেকুৱা ধৰণৰ বিধান প্ৰয়োজন হৈছে, তেনেহ'লে আপোনালোকে ততাতৈয়াকৈ মোক যোগাযোগ কৰিব। বন্ধাকবি, ফুলকবি, ওলকবি, গাজৰ, মূলা, A to Z, জিকা সব গুটিয়ে পাব। তো আমাৰ এই খাৰুপেটীয়াত উন্নত ধৰণৰ বীজবিলাক আমি পাওঁ। মোৰ কথা হ'ল কি যে আমাৰ খাৰুপেটীয়াৰ দৰেও আপাৰ আছাম, লয়াৰ আছাম সবতে যাতে আমি উন্নত খেতিবিলাক বা উন্নত গুটিবিলাক আমি খেতিত দিব পাৰোঁ, উন্নত ধৰণৰ দাম আমি পাওঁ আৰু খেতিত যাতে আমি উৎপাদন বেছি কৰিব পাৰোঁ, মই কিন্তু সেই কথাটো আপোনালোকৰ কাৰণে কামনা কৰোঁ। মই কিন্তু আজি কেৱল যে ধৰক এই বীজখিনি পঠিয়াই আছোঁ, দাদাই লগাব, দাদাই লগাই খেতিৰ পৰা ভাল এটা টকা উৎপাদন কৰিব, ভাল এটা টকা পাব, খেতিত যথেষ্ট ফলন উৎপাদন হ'ব, মই কামনা কৰিছোঁ। সঞ্জীৱ দা, আপুনি যদি মোৰ ভিডিঅ' চাইছে, কেৱল আপোনাক কোৱা নাই, আমাৰ যিখিনি অসমীয়া মোৰ নিচিনা যিবিলাক শিক্ষিত নিবনুৱা আছে, মই বিশেষকৈ ভাইটিসকল, দাদাসকল আপোনালোককো কৈছোঁ, আপোনালোকে খেতিত লাগি যাওক। আমাৰ অসমখন যাতে আমি এনেকুৱা ধৰণৰ খেতি বাতি উৎপাদন বেছিকৈ কৰি যাতে আমাক আগুৱাই লৈ যাব পাৰোঁ, তাৰে কামনা কৰোঁ। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰত্যেক দিনাই এটা মোবাইলত নটিফিকেশ্যন পায় আৰু উন্নত ধৰণে খেতি বাতি কৰিব পাৰে। লগতে মই আৰু এটা কথা কৈছোঁ কি, আপাৰ আছামৰ ফালে গোবৰ সাৰৰ অকণমান কিন্তু হাহাকাৰ লাগিছে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে ব্ৰইলাৰ গু, ছাগলীৰ গু আপোনালোকে বেছিকৈ অকণমান জমা কৰি ৰাখিব আৰু খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু আপাৰ আৰু লয়াৰ আছামৰ যিখিনি মাটি আছে, এইবিলাক কিন্তু খেতি বাতি বেছি কৰা হোৱা নাছিল আৰু সেইবিলাক মাটিত কিন্তু গোবৰ সাৰৰ বেছি প্ৰয়োজন নাই। এইবিলাক আগৰ পৰাই মাটিবিলাক অযথা পৰি আছে আৰু এইবিলাক মাটিত আপোনালোকে পুৰাদমে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওক, আপোনালোকে লাগি যাওক। মই আপোনালোকক যিমানখিনি গাইড কৰি যাব লাগে মই কৰি যাম। তো এই পদ্ধতিমতে খেতি কৰক, সফল হওক, তাৰে কামনালৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।